বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি দিগদৰ্শন শিতানত তোমালোকৰ সাধাৰণ বিজ্ঞানৰ এটি পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ পৰা কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই দিছে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নবীন গগৈয়ে। তোমালোকে শুনাচোন। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠত হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024ৰ পৰীক্ষা পদ্ধতি আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ কেনেদৰে কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা ঘোষণা কৰা নতুন নিৰ্দেশনা মতে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বাধ্যতামূলক বিষয় ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতত 2 ধৰণৰ প্ৰশ্ন থাকিব। বস্তুনিষ্ঠ প্ৰশ্ন অৰ্থাৎ অবজেক্টিভ টাইপ কুৱেশ্যন আৰু বৰ্ণনাধৰ্মী প্ৰশ্ন অৰ্থাৎ ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন। বস্তুনিষ্ঠ আৰু বৰ্ণনাধৰ্মী এই 2টা ভাগৰে প্ৰতিটোতে 45 নম্বৰকৈ থাকিব। মুঠ 100 মূল্যাংকৰ বাকী 10 নম্বৰ প্ৰতিজন পৰীক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যাংক বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰি সৰ্বমুঠ 100 নম্বৰৰ ভিত্তিত পৰীক্ষাৰ্থীৰ প্ৰাপ্তি নম্বৰ ঘোষণা কৰা হ'ব। বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰসমূহ পূৰ্বতে লিখা উত্তৰ বহীৰ পৰিৱৰ্তে 2024 বৰ্ষৰ পৰীক্ষাত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা OMR অৰ্থাৎ অপটিকেল মাৰ্কছ ৰিকগনিশ্যন শ্বীটত কৰিব লাগিব। বৰ্ণনাধৰ্মী প্ৰশ্নৰ উত্তৰসমূহ আগৰ পৰীক্ষাবোৰত লিখাৰ দৰেই 16 পৃষ্ঠাৰ উত্তৰ বহীত লিখিব পাৰিব। বস্তুনিষ্ঠ প্ৰশ্ন থাকিব 45টা আৰু প্ৰতিটোৰ মূল্যাংক হ'ব 1। OMR শ্বীটত মুঠ 45টা প্ৰশ্নৰ উত্তৰৰ বাবে নিৰ্দিষ্ট খালী ঘৰ থাকিব। ঘৰবোৰ বৃত্তাকাৰ হ'ব আৰু তাৰ মাজত A, B, C আৰু D লিখা থাকিব। পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগেই তোমালোকক নিৰীক্ষকে ৰঙা আখৰৰ একোখনকৈ OMR শ্বীট বিতৰণ কৰিব। OMR শ্বীটখনত তোমালোকৰ প্ৰত্যেকৰে নাম, স্বাক্ষৰসহ ফটো, পৰীক্ষা দিয়া বিষয়, ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পৰীক্ষা কেন্দ্ৰৰ নাম লিখা থাকিব। গতিকে OMR শ্বীটখন পোৱাৰ লগে লগে সেইখন তোমালোকৰ নিজৰ হয়নে নহয় সেয়া পৰীক্ষা কৰি নিশ্চিত হৈ ল'বা। অসুবিধা হ'লে পৰীক্ষাগৃহত থকা নিৰীক্ষকক জনাবা। OMR শ্বীটখনৰ মাজভাগত থাকিব 1 নম্বৰ প্ৰশ্নৰ পৰা 45 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিবৰ বাবে 4 শাৰীকৈ A, B, C, D লিখা 4টাকৈ খালী বৃত্ত। তোমালোকে প্ৰথমতে প্ৰশ্নকাকতখনত থকা 1 নম্বৰৰ পৰা 45 নম্বৰলৈ প্ৰশ্নসমূহ পঢ়ি ল'বা। পঢ়াৰ বাবে তোমালোকক 10 মিনিট সময় দিয়া হ'ব। যিটো সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ব শুদ্ধ আখৰৰ বৃত্তটো ক'লা বা নীলা চিয়াঁহীৰ ডট কলমেৰে সম্পূৰ্ণ ঢাকি দিবা। মনত ৰাখিবা, সম্পূৰ্ণকৈ ঢাকি নিদিলে তোমাৰ উত্তৰটো মেচিনে নল'ব। যিহেতু এটা প্ৰশ্নৰ বাবে এটাহে উত্তৰ থাকিব, গতিকে কেৱল এটা বৃত্তহে চিয়াঁহীৰে সম্পূৰ্ণকৈ ঢাকি দিবা। একেটা উত্তৰত 2টা বৃত্ত ক'লা বা নীলা কৰিলে তোমাৰ উত্তৰটো বাতিল হৈ যাব। এই বিষয়ে বিদ্যালয়ত হয়তো অনুশীলন কৰিবলৈ শিকাইছে। OMR শ্বীটত প্ৰশ্নোত্তৰ কৰি শেষ হ'লে তোমালোকে নিৰীক্ষকে দিয়া 16 পৃষ্ঠাৰ উত্তৰ বহীখনত বৰ্ণনাধৰ্মী প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। দ্বিতীয়খন উত্তৰ বহীৰ ওপৰৰ পৃষ্ঠাত থকা নিৰ্দিষ্ট ঘৰত প্ৰথমতে পৰীক্ষা দিয়া বিষয়ৰ নাম, পৰীক্ষাৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰিখ, OMR শ্বীটৰ নম্বৰ,
পৰীক্ষা কেন্দ্ৰৰ নাম আৰু নম্বৰ লিখি ল'বা। বৰ্ণনাধৰ্মী প্ৰশ্নৰ সংখ্যা বস্তুনিষ্ঠতকৈ কম হ'ব আৰু ইয়াৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক বেলেগ বেলেগ হ'ব। তোমালোকে উত্তৰ কৰোঁতে প্ৰশ্নটোৰ বিপৰীতে সোঁফালে দিয়া মূল্যাংকটো চাই সেইমতে উত্তৰ কৰিবা। যদি মূল্যাংক 1 দিয়া থাকে তাৰ উত্তৰ এটা শব্দ বা এটা বাক্যত শুদ্ধকৈ দিবলৈ যত্ন কৰিবা। ঠিক তেনেদৰে প্ৰশ্নৰ বিপৰীতে 2 নম্বৰ দিয়া থাকিলে উত্তৰটো 3 বা 4টা বাক্যৰ ভিতৰত শুদ্ধকৈ লিখিবলৈ যত্ন কৰিবা। 3 বা 4 নম্বৰ প্ৰশ্নত তোমালোকক গাণিতিক সমস্যা বা চিত্ৰ অংকন কৰিবলৈ দিব পাৰে। OMR চিট আৰু উত্তৰ বহীত লিখি শেষ হ'লে নিৰীক্ষকৰ নিৰ্দেশ মতে সেইবোৰ নিৰীক্ষকৰ হাতত জমা দিবা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি সাধাৰণ বিজ্ঞানৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ পৰা বস্তুনিষ্ঠ আৰু বৰ্ণনাধৰ্মী প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ আলোচনা কৰোঁছো নহয়। বস্তুনিষ্ঠ প্ৰশ্নসমূহ হ'ব বহু বিকল্প অৰ্থাৎ মাল্টিপল চইচ ধৰ্মী। অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ 4টা উত্তৰ থাকিব। শুদ্ধ উত্তৰটো OMR চিটত দিব লাগিব। প্ৰথম প্ৰশ্ন, অৱতল দাপোনত গঠিত প্ৰতিবিম্ব সৎ আৰু সংকুচিত, অসৎ আৰু সংকুচিত, সৎ আৰু বিবৰ্ধিত, সৎ আৰু থিয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A, সৎ আৰু সংকুচিত। পিছৰ প্ৰশ্নটো লোৱা, অৱতল দাপোনে সূৰ্যৰ পোহৰ অপসাৰী কৰে, অভিসাৰী কৰে, সমান্তৰাল কৰে, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব B, অভিসাৰী কৰে। প্ৰশ্ন, অসীম দূৰত্বত থকা লক্ষ্যবস্তুৰ উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব অসৎ আৰু থিয়, সৎ আৰু ওলোটা, অসৎ আৰু বিবৰ্ধিত, সৎ আৰু বিবৰ্ধিত। শুদ্ধ উত্তৰটো হ'ব A, অসৎ আৰু থিয়। প্ৰশ্ন, গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ। ইয়াৰ ফোকাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ, 15 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো হ'ব C, 10 চেণ্টিমিটাৰ। প্ৰশ্ন, লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দুটি হ্ৰাস হয়, বৃদ্ধি পায়, একেই থাকে, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব A, হ্ৰাস হয়। প্ৰশ্ন, লেন্স এখনৰ ফোকাছ দৈৰ্ঘ্য 1 মিটাৰ। লেন্সখনৰ ক্ষমতা হ'ব 0.5D, 1D, 1.5D, 2D। শুদ্ধ উত্তৰটো হ'ব B, 1D। প্ৰশ্ন, এখন অৱতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব সৎ আৰু ওলোটা, অসৎ আৰু ওলোটা, অসৎ আৰু থিয়, সৎ আৰু থিয়। শুদ্ধ উত্তৰটো হ'ব অসৎ আৰু থিয়। তোমালোকে উত্তৰসমূহ OMR চিটত কৰোঁতে সাৱধান হ'বা যাতে শুদ্ধ উত্তৰ থকা বৃত্তটো ক'লা বা নীলা চিয়াঁহীৰে সম্পূৰ্ণকৈ ঢাক খায়। এতিয়া কেইটামান বৰ্ণনাধৰ্মী প্ৰশ্নোত্তৰ লোৱাচোন। প্ৰথম প্ৰশ্ন, পোহৰৰ প্ৰতিফলনৰ সূত্ৰকেইটা লিখা। উত্তৰ, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ আপতন কোণ প্ৰতিফলন কোণৰ সমান। দ্বিতীয়তে, আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলতে থাকে। প্ৰশ্ন, গোলাকাৰ দাপোনৰ ফোকাছ বিন্দুটো ক'ত থাকে? গাড়ীৰ হেডলাইটত কি দাপোন ব্যৱহাৰ কৰা হয়? ইয়াত নম্বৰ থাকিব 2। উত্তৰটো লিখিবা। অসীমৰ পৰা অহা পোহৰৰ ৰশ্মিবোৰে গোলাকাৰ দাপোনত আপতিত হোৱাৰ পাছত প্ৰতিফলিত ৰশ্মিবোৰ অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে বা উত্তল দাপোনৰ ক্ষেত্ৰত এটা বিন্দুৰ পৰা
অহা যেন লাগে। মুখ্য অক্ষত থকা এই বিন্দুটোকে গোলাকাৰ দাপোনৰ ফোকাছ বিন্দু বোলে। গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয়। প্ৰশ্ন: গোলাকাৰ দাপোনৰ মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দূৰত্বৰ মাজত থকা সম্বন্ধটো লিখা। ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজৰ ব্যৱহাৰিক সূত্ৰটো কি? ইয়াত নম্বৰ থাকিব 2। উত্তৰ: যদি গোলাকাৰ দাপোনৰ মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব u, মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব v আৰু ফোকাছ দূৰত্ব f হয়, তেন্তে u, v আৰু fৰ মাজৰ সম্বন্ধটো হ'ল 1/v + 1/u = 1/f। গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফোকাছ দূৰত্ব f হ'লে r আৰু fৰ মাজৰ ব্যৱহাৰিক সূত্ৰটো হ'ব r = 2f বা f = r/2। ইয়াত r কেপিটেল হ'ব আৰু f স্মল লেটাৰত লিখিব লাগিব। ইয়াক গাণিতিক সমস্যা সমাধান কৰাত ব্যৱহাৰ কৰা হয়। প্ৰশ্ন: এখন গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব? ৰশ্মি ৰেখাচিত্ৰৰ সহায়ত দেখুওৱা। উত্তৰ: অবতল দাপোনৰ মুখ্য অক্ষৰ ওপৰত ভাঁজ কেন্দ্ৰ আৰু ফোকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু ৰাখিলে ইয়াৰ প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰৰ বাহিৰত গঠন হ'ব। ৰশ্মিৰেখাৰ সহায়ত ইয়াক বুজাবলৈ পাঠৰ সহায়ত অনুশীলন কৰিবা। প্ৰশ্ন: পোহৰৰ প্ৰতিসাৰাংক বুলিলে কি বুজা? উত্তৰ: দুটা ভিন্ন ঘনত্বৰ স্বচ্ছ মাধ্যমৰ মাজেদি পোহৰৰ ৰশ্মিৰ প্ৰতিসৰণ ঘটিলে দুই মাধ্যমৰ সংযোগ বিন্দুত উৎপন্ন হোৱা আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত এটা ধ্ৰুৱক সংখ্যা। এই ধ্ৰুৱক সংখ্যাটোকে পোহৰৰ ৰশ্মি পাৰ হৈ যোৱা প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসাৰাংক বোলে। যদি আপতন কোণক ইংৰাজী বৰ্ণমালাৰ স্মল i আৰু প্ৰতিসৰণ কোণক স্মল r আখৰৰ দ্বাৰা বুজোৱা হয়, তেন্তে প্ৰতিসাৰাংকৰ অৰ্থাৎ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ গাণিতিক ব্যাখ্যা হ'ব sin i/sin r সমান ধ্ৰুৱক। ইয়াক বুজাবলৈ n-2 ব্যৱহাৰ কৰা হয়। বেলেগ বেলেগ প্ৰতিসাৰাংকৰ মাধ্যমত প্ৰতিসাৰাংক বেলেগ বেলেগ হয়। যেনে পানীৰ প্ৰতিসাৰাংক n(m) = 1.33, ক্ৰাউন কাছৰ প্ৰতিসাৰাংক n(g) সমান 1.52 ইত্যাদি। প্ৰতিসাৰাংকৰ একক নাথাকে। প্ৰশ্ন: লেন্সৰ ক্ষমতা কি? ইয়াৰ একক লিখা। উত্তৰ: লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ফোকাছ দৈৰ্ঘ্যৰ ভগ্নাংশ। ইয়াক ইংৰাজী বৰ্ণমালাৰ কেপিটেল P আখৰেৰে বুজোৱা হয়। f ফোকাছ দৈৰ্ঘ্যৰ লেন্স ক্ষমতা P = 1/f। লেন্সৰ ক্ষমতাৰ SI একক ডায়েপ্টাৰ। ইয়াক ইংৰাজী বৰ্ণমালাৰ কেপিটেল D আখৰেৰে বুজোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞানৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ পৰা কিছু প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিলে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নবীন গগৈয়ে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।